কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু এপছুৰ নেতৃত্বই 2024 পূৰ্বে এনডিএফবি নেতা ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়াৰ আশ্বাস গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰঞ্জন দৈমাৰীৰ লগতে আন ছগৰাকী এনডিএফবি কেডাৰকো মুকলি কৰি দিয়াৰ আশ্বাস কাৰ্বিসকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ আহ্বান গৃহমন্ত্ৰী বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অধিক গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিব লাগে বুলিও গৃহমন্ত্ৰীক অনুৰোধ জনালে প্ৰমোদ বড়ো আৰু এপছুৰ নেতৃত্বই 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সমস্যাসমূহ সমাধান কৰিবলৈ নিৰ্দেশ সাক্ষাতৰ মূল উদ্দেশ্যটো আছিল যে আগন্তুক যে পাৰ্লিমেণ্ট সেশন হ'ব ইয়াত বিটিআৰ চুক্তি অনুসৰি যে 4.3 দফা আছে 125 সংবিধান সংশোধনী বিধেয়ক আৰু আৰ্টিকল 280 এই বিধেয়ক পাৰিত কৰিব লাগে কাৰ্বি আংলঙৰ বড়ো কছাৰীক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰিব লাগে বড়ো চুক্তি অনুসৰি আৰু কাৰ্বিসকলক ভৈয়ামৰ জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বিটিআৰত শোণিতপুৰ বিশ্বনাথৰ অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগে আৰু এনডিএফবিৰ যি ৰঞ্জন দৈমাৰী সহ আন কেডাৰ ছগৰাকী তেওঁলোকৰ এতিয়াও জেলত আছে তেওঁলোকক মোকলাই দিব লাগে গৃহমন্ত্ৰীয়ে আশ্বাস দিছে এনআইএ যিবিলাক 60গৰাকী তেওঁলোকে জেলত আবদ্ধ হৈ আছিল অলৰেডি তেওঁলোকক মুকলি কৰি দিয়া হৈছে ইয়াৰ কাৰণে মই দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ মই জনাইছোঁ এনআইএ কেছটো নিজৰ অধীনত আনি পেলাই তেওঁলোকক জেলৰ পৰা মুকলি দিয়াৰ কাৰণে